নমস্কাৰ এক্সিয়া আইএএছ একাডেমীলৈ স্বাগতম জনাইছো আজি আমি লৈ আহিছো এডিটৰিয়েল এনালাইসিস 24 মাৰ্চৰ এডিটৰিয়েল এনালাইসিসে আমাক সিভিল সাৰ্ভিস এক্সামিনেশনৰ মেইনছ আৰু ইন্টাৰভিউ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইসিস লৈ আহো যদি আপোনালোকে ডিটেইলছত জানিব বিচাৰে তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো বৰ্তমান আমাৰ এপিএসসি আৰু ইউপিএসসিৰ ফাউন্ডেশনাল বেটচৰ এডমিশন ওপেন হৈ আছে যত আপোনালোকে পাব ইন্টিগ্ৰেটেড এপ্ৰোচ অফ প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ প্ৰিপাৰেচন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব 24/7 লাইব্ৰেৰী ফেচিলিটি আৰু লগতে উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদি আপোনালোক ইন্টাৰেষ্টেড তেন্তে স্ক্ৰিনত ডিসপ্লে কৰা নাম্বাৰটো যোগাযোগ কৰিব এতিয়া আজি আমাৰ প্ৰথম আৰ্টিকেলটো লৈ প্ৰথম আৰ্টিকেলটো হৈছে To impeach the Chief Election Commission is a troubling first. এতিয়া আমি এটা নিউজ প্ৰায় পাই আছো যে চিফ ইলেকশন কমিশন অফ ইন্ডিয়া অপজিশন পাৰ্টিয়ে কি কৰিছে ইম্পিচমেন্টৰ কথা আলোচনা কৰি থকা হৈছে আৰু এই যে ইম্পিচমেন্ট কৰিব বিচাৰিছে সেই ইম্পিচমেন্ট প্ৰসেসটোত আচলতে ৰিয়েলিটিটো কি হয় ইনষ্টিটিউচনৰ ওপৰত কেনেকুৱা ধৰণৰ ইয়াৰ প্ৰভাৱ পৰিব আৰু ইম্পিচমেন্ট হবলগীয়া কিয় হ'ল এনেকুৱা ধৰণৰ কথাবোৰ কি কৰিছে এই আৰ্টিকেলটোত অথৰজনে আলোচনা কৰিছে আমি আৰ্টিকেলটো বুজিবৰ কাৰণে কিছুমান কি টাৰ্মছ ইয়াতে দি থওঁ আৰু লগতে এক্সপ্লেনেশ্যন সময়ৰ অভাৱৰ বলত আমি প্ৰত্যেকটো কি টাৰ্মৰ এক্সপ্লেনেশ্যন নিদিওঁ অনলি দুই এটা খুব ইম্পৰ্টেণ্টটোহে কৈ যাওঁ এটা চিফ ইলেকশ্যন কমিশনাৰ কি হয় ইলেকশ্যন কমিশন অফ ইণ্ডিয়া যিহেতু কনষ্টিটিউচনেল বডি হয় আৰু সেই বডিখনৰ যিজনে মেইন হেড হয় তেওঁৱে হৈছে চিফ ইলেকশ্যন কমিশনাৰ ইম্পিচমেন্ট মোশন এটা ফৰ্মেল এনেকুৱা এটা প্ৰসেস হয় যেতিয়া বহুত ৰিমুভ কৰিব বিচাৰে হাই কনষ্টিটিউচনেল অফিচ বিলাকক তেতিয়া কি বুলি কয় ইম্পিচমেন্ট মোশন অনা বুলি কয় অপজিশন পাৰ্টিয়ে বিশেষকৈ এইটো কাম কৰে যেনেকৈ সুপ্ৰিম কোৰ্টৰ জাজক হৈ গ'ল এটৰ্নি তাৰ লগতে কি হ'ল কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া হওক ঠিক তেনেদৰে চিফ ইলেকশ্যন কমিশনৰ বৰ্তমান ৰিমুভেল মোশনৰ কথা উল্লেখ কৰা হৈছে স্পেশাল ইন্টেনসিভ ৰিভিজন এটো কোনে কৰে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই কৰে কিহৰ কাৰণে কৰে ভোটৰ যাতে লিষ্টখন আপডেট হৈ থাকক কোনবা যদি কাৰবাৰ যদি মৃত্যু হৈছে তেওঁক যাতে এক্সক্লুড কৰা যাওক ঠিক তেনেদৰে কাৰবাৰ যদি নতুনকে ভোট দিব পাইছে তেওঁলোক যাতে ইনক্লুড হওক গতিকে স্পেশাল ইন্টেনসিভ ৰিভিজন কৰা দেখা যায় এতিয়া আমি আৰ্টিকেলটোৰ কোৰ্ট হেসিসটো লৈ ইয়াৰ কোৰ্ট হেসিসটো এইটোৱে হৈছে যে যি ইম্পিচমেন্ট মোশন অনা হৈছে চিফ ইলেকশ্যন কমিশনাৰ এগেইনষ্ট হেতুৱে আসলতে ৰিয়েলিটিটো কি হয় যে ট্ৰাষ্ট নাইকিয়া হৈছে এনেকুৱা কনষ্টিটিউচনেল ইনষ্টিটিউচনৰ ওপৰত সেই কথাটো দৰ্শাইছে বা যি অপজিশন পাৰ্টি আছে সেই অপজিশন পাৰ্টিয়ে এতিয়া তেওঁলোকৰ অপনেন্ট হিচাপে পলিটিক্যাল পাৰ্টিতকৈ বেছিকে তেওঁলোকে যে হাৰিছে সেই কথাষাৰ ব্লেম কিহৰ ওপৰত দিব বিচাৰিছে চিফ ইলেকশ্যন কমিশনাৰ ওপৰত দিব বিচাৰিছে বা তেওঁলোকৰ যি প্ৰসেস হয় এতিয়া এই যদি ইৰোশনটোৱে ক্ৰেডিবিলিটিটো নাইকিয়া কৰে কিহৰ ক্ৰেডিবিলিটি নাইকিয়া কৰে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ লগতে আৰু পলিটিক্যাল পাৰ্টি যেনেকুৱা ধৰণৰ ডেমক্ৰেসি এটা হ'ব লাগে আমাৰ সেই ক্ৰেডিবিলিটিটো অকনমান ইৰোশন কৰে এটা কি পইণ্টছ বা সাপোৰ্টিং এভিডেন্সৰ ইয়াতে কি দিছে আনপ্ৰেসিডেন্টেড নেচাৰ অফ দা মোশন যেহেতু হিষ্ট্ৰীত আমাৰ প্ৰথমবাৰৰ কাৰণে হৈছে এনেকুৱা গতিকে প্ৰথম কি কৈছে আনপ্ৰেসিডেন্টেড নেচাৰ বুলি কৈছে ব্ৰেকডাউন অফ ডায়লগ এতিয়া যে এই ট্ৰাষ্টটো যে নাইকিয়া হৈছে অপজিশন পাৰ্টি আৰু ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ মাজত তাক দেখিছো যে অপজিশনে এগ্ৰেছিভলি ক্ৰিটিসাইজ কৰি আছে আৰু চিফ ইলেকশ্যন কমিশনাৰ বা ইলেকশ্যন কমিশনে সেই কথাষাৰক কোনো ৰেসপন্স দিয়া নাই আৰু তেওঁলোকো ষ্টাবৰ্ন হৈ আছে গতিকে ইয়াতে এটা কথা আমি ধৰিব পাৰিছো যে ইয়াত কি হৈছে ডায়লগৰ কমি হৈছে বা ভালকৈ কমিউনিকেশ্যন হোৱা নাই যদি ভালকৈ কমিউনিকেশ্যন হলহেতেন বা তেওঁলোকৰ মাজত যদি ডিসকাশন হলহেতেন হয়তো এতিয়া ৰিমুভেল প্ৰসেসটোলৈ আহিব লগা নহলহেতেন এতিয়া এসআইআৰ এজ এ ফ্লেশ পইণ্ট এতিয়া যি স্পেশাল ইন্টেনসিভ ৰিভিজন বিশেষকৈ ওয়েষ্ট বেংগলৰ নিচিনা ষ্টেটত হৈছে যে ভোটাৰ যেটো লিষ্ট হয় হেতু ৰিভাইজ হৈছে যেহেতু এতিয়া দুইটা পাৰ্টিৰ মাজত কি হৈছে কনফ্লিক্টৰ সৃষ্টি কৰিছে এই পইণ্টৰ কাৰণে স্পেশাল ইন্টেনসিভ ৰিভিজনৰ কাৰণে আনপ্ৰেসিডেন্ট procedure যেহেতু ইলেকশ্যন কমিশন ইণ্ডিয়া কি ইউজ কৰিছে মাইক্ৰো অবজাৰ্ভাৰ ফৰ ফাইনালাইজিং ৰুলছ আৰু সুপ্ৰিম কোৰ্টৰ এপইন্টমেন্ট অফ জুডিশিয়েল অফিচাৰ টু adjudicate voter claims are cited as unusual step এতিয়া কনষ্টিটিউচনেল বডি ইন্টাৰফেয়াৰ কৰা নিচিনা হৈছে আন এটা কনষ্টিটিউচনেল বডিয়ে যেহেতু
সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কি হয় কনষ্টিটিউচনেল আমাৰ জুডিচিয়াৰী এনেকুৱা উইংছ হয় তেওঁলোকেও কি কৰিব নিবিচাৰে ইন্টাৰফেয়াৰ কৰিব নিবিচাৰে কিন্তু ইয়াৰ ফলত এতিয়া ইন্টাৰফেয়াৰ কৰিব লগা হৈছে ফিউটিলিটি অফ দ্য মোশন আৰ্টিকলটো কি কৈছে যে political acknowledge the motion is a political weapon that cannot succeed numerically এনে যিহেতু মেজৰিটি নাই অপজিশনৰ ওচৰত গতিকে নিউমাৰিকেলি টো সাকসিড হ'ব নোৱাৰে its purpose therefore is not to remove CEC but to wound the opponent and register a public vote of no confidence যাতে মানুহৰ সাধাৰণ জনতাৰ সন্মুখত কি হয় চিফ যি আমাৰ ইলেকশন কমিশন অফ ইন্ডিয়া আছে সেই ইনষ্টিটিউচনটোৰ প্ৰতি যে আমাৰ কনফিডেন্স নোহোৱা হৈ যাওক কনফিডেন্স বিশ্বাসটো হেতুহে তেওঁলোকে বিশেষকৈ অপজিশনে দিয়া বিচাৰি আছে হিষ্টৰিকেলি ইভালুয়েশনটো যদি আমি চাওঁ প্ৰি ইন্ডিপেন্ডেন্সৰ সময়ত কি আছিল ইলেকশনটো held under colonial rule 1919 চনত হৈছিল ঠিক তেনেদৰে 1935 চনত হৈছিল আৰু ভোটাৰো তাত লিমিটেড আছিল ইউনিভাৰ্সাল ফ্ৰেঞ্চাইজিং আছিল 50 ৰ পৰা 80 ভিতৰত যদি চাওঁ ইৰা অফ কনষ্টিটিউচনেল বিল্ডিং হে সময়তে কনষ্টিটিউচনত এস্টাবলিশ কৰিলে কি ইলেকশন কমিশন অফ ইন্ডিয়া আন্ডাৰ আৰ্টিকল 324 আৰু প্ৰথম ইলেকশন কমিশনাৰ কোন আছিল সুকুমাৰ সেন আছিল ঠিক তেনেদৰে ইলেকশন কমিশন অফ ইন্ডিয়া এনেকুৱা এটা ক্ৰেডিবল নিউট্ৰেল বডি হিচাপে নিজকে এস্টাবলিশ কৰিলে 90 পৰা যদি চাওঁ ইনক্ৰিজিং এক্টিভিজম এণ্ড পলিটিসাইজেশন এতিয়া লাহে ইলেকশন কমিশন অফ ইন্ডিয়া পলিটিসাইজেশন কৰা হ'ল প্যাৰামেণ্টৰ চিফ বুলি কি কাক কৈছে টিএন শেষান শাহৰ যিটো এৰা আছিল ইলেকশন কমিশন অফ ইন্ডিয়া তেওঁ চিফ ইলেকশন কমিশনাৰ আছিল 90 পৰা 96 চনৰ ভিতৰত তেওঁ যেনেকুৱা ধৰণে ইন্টিগ্ৰেটেড পাৰ্সন আছিল অনেষ্টলি কাম কৰিছিল সেই সময়খন প্যাৰামেণ্টৰ চিফ বুলি কোৱা হৈছে 2000 পৰা 2010 চনৰ ভিতৰত এৰা মাল্টি মেম্বাৰ কমিশন ইলেকশন কমিশন অফ ইন্ডিয়াৰ আগতে অকল এজন মেম্বাৰ আছিল যে তিনিজন মেম্বাৰলৈ ইনক্ৰিজ কৰা হ'ল এক্সপান্ড কৰা হ'ল 20 ৰ পৰা ইৰোজন অফ ট্ৰাষ্ট আৰু ইনষ্টিটিউচনেল ষ্ট্ৰেইন ঠিক তেনেদৰে ভিভিপেট আহিলে ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰায়াল যাতে ট্ৰাষ্টটো থাকক এতিয়া কিন্তু কি হৈছে সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট দিলে 2023 চনত চেঞ্জ দা প্ৰসেস টু এ কমিটি ইনক্লুডিং এতিয়া চিফ ইলেকশন কমিশনাৰ বা ইলেকশন কমিশনাৰ ৰিক্ৰুট কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্টে কি কৰিছে প্ৰাইম মিনিষ্টাৰক ইনক্লুড কৰিব কৈছে সেই কমিটিখনত লিডাৰ অফ অপজিশন চিফ জাস্টিস অফ ইণ্ডিয়া ইনক্লুড কৰিব কাৰণে কৈছে আৰু এসআইআৰ এক্সাৰসাইজটো আৰু ইমপিচমেন্ট মোশনটোৱে বৰ্তমানৰ কিন্তু কাৰেন্ট ট্ৰাষ্ট ডেফিচিটটো আৰু বেছি বঢ়াই দিছে অপজিশনৰ বেলেগ পাৰ্টি বিলাকৰ মাজত আৰু লগতে এই ইনষ্টিটিউটৰ মাজত লজিক্যাল আৰু ফিলসফিক্যাল বেসটো যদি আমি ইয়াত চাওঁ এতিয়া প্ৰথমে লজিক অফ অপজিশনে কি কৈছে বেসড অন লজিক অফ চেকস এণ্ড বেলেন্স যিহেতু এনেকুৱা ধৰণৰ ইনষ্টিটিউচন বিলাককো চেক কৰি থাকিব লাগিব আৰু যদি কনষ্টিটিউচনেল বডি এটাই কেনেকুৱা ধৰণে এক্টিং এজ এ পাৰ্টিসান মেনাৰ লেজিসলেচাৰ কি হৈছে কনষ্টিটিউচনেল ডিউটি হয় টু হোল্ড ইট একাউন্টেবল যাতে তেওঁলোকে পাৰ্টিসান বা ডিসক্ৰিমিনেটৰি কাম কৰিব নোৱাৰে লজিক অফ ইলেকশন কমিশন অফ ইন্ডিয়া ইলেকশন কমিশন অফ ইন্ডিয়া কি কৈছে rooted in the logic of operational independence যে এনেকুৱা ধৰণৰ যদি ক্ৰিটিসাইজো কৰে বা এনেকুৱা মোশনও লৈ আহে তেওঁলোকে কি কৰিব কাৰো কথা নুশুনে যেহেতু তেওঁলোকে ইন্ডিপেন্ডেন্ট ওয়ে কাম কৰিব বিচাৰে philosophical foundation to যদি চাও core philosophical tension between trust and process এটা বিশেষকৈ trust ৰ ওপৰত ইস্যু হৈছে functioning democracy relies on a high degree of trust in the referee এতিয়া ডেমক্ৰেসিত কি থাকিব লাগে বহুত বেছি ট্ৰাষ্ট থাকিব লাগে কিন্তু আৰ্টিকলটোত কি হাইলাইট কৰা গৈছে যদি এনেকুৱা ট্ৰাষ্ট টু ব্ৰেক ডাউন হয় নো এমাউন্ট অফ প্ৰসেস এসআইআৰ হক বা ইমপিচমেন্ট হক ক্যান ফুললি ৰিজলভ দা ইস্যু যিহেতু ট্ৰাষ্টটোৱে মেইন কথা এতিয়া ট্ৰাষ্টটো ঘূৰাই আনিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰসেস বিলাক কৰি থাকিলেও কিন্তু ইমান কামত নিদিব এই সোশিয়াল ডাইমেনশনত যদি চাওঁ ভোটাৰ লিষ্টত যদি কোনোবা এসআইআৰ যদি প্ৰেক্টিস কৰোতে ভালনাৰেবল যি গ্ৰুপ হয় বহুত গাঁৱৰ ভিতৰত থকা মানুহ হৈ গল ঠিক তেনেদৰে উইমেন হক old age লোক হক বা কাৰোবাৰ যদি ডকুমেন্ট নাই তেওঁলোকক কি কাৰণে প্ৰবলেম হ'ব কিয়নো তেওঁলোকে ভোটাৰ লিষ্টৰ পৰা ওলাই যাব তেওঁলোকৰ নামটো এতিয়া পাব্লিক কনফ্লিক্ট হৈছে বিটুইন কাৰ মাজত ইলেকশন কমিশন অফ ইন্ডিয়া আৰু পলিটিক্যাল পাৰ্টিয়ে কি কৰিব ডিস্ট্ৰাষ্ট এটা আনি দিব
সৰি লাহে লাহে সমাজতো মানুহৰ মাজতো সেই ইনষ্টিটিউচন প্ৰতি ডিষ্ট্ৰাষ্ট হ'ব ঠিক তেনেদৰে পলিটিকেল ডাইমেনশ্যনত এটা কিন্তু বহুত কন্ট্ৰভাৰ্সি ইস্যু হয় দুইটা পক্ষই লিডাৰশ্বিপত থকা পাৰ্টিটোৱে আৰু অপজিশনত থকা পাৰ্টিটো ইয়াক টুল হিচাপে ব্যৱহাৰ কৰিব পাৰে দুইটা পাৰ্টি ক'ব যে গভৰ্ণমেণ্ট বনাইছে তেওঁলোকেও ক'ব যে আমি একচুয়ালি কনষ্টিটিউচনেল যে ভ্যালু হয় আমি ৰক্ষা কৰিছো ইটো পাৰ্টিও ক'ব আমি কৰিছো লিগেল ডাইমেনশ্যনত ৰেজ কোৱেশ্চন হয় কিহৰ ওপৰত ইন্টাৰপ্ৰিটেশন অফ আৰ্টিকল 324 যেহেতু ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কৰাবৰ কাৰণে এইটো পাৱাৰ দিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এতিয়া স্কোপটো কিমানলৈকে আছে সেই কথাবোৰ আকৌ কুৱেশ্যন আহিব এথিকেলটো যদি চাওঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কাৰণে ইন্টিগ্ৰিটি ইম্পাৰ্চিয়েলিটি এইবিলাক কি হয় courage to act against ruling party if needed আৰু sensitivity to weaker sectionৰ কাৰণে এইবিলাক তেওঁলোকৰ কৰিব লাগিব ঠিক তেনেদৰে পলিটিকেল পাৰ্টিৰ ডিউটি নট টু ডিলেজিটিমাইজ ইনষ্টিটিউচন ঠিক তেনেদৰে আমি যদি চাওঁ ইকনমিক ডাইমেনশ্যনত পলিটিকেল আনচাৰ্টেনিটি যদি এনেকুৱা ধৰণৰ হ'ব ধৰে তেতিয়া ইনভেষ্টৰ্ছ সকলৰ কিন্তু ট্ৰাষ্ট নাইকিয়া হয় কোনো এখন কান্ট্ৰিৰ প্ৰতি এনচিআৰটি কি চেপ্টাৰৰ লগত এইটো টপিক জড়িত আছে আমাৰ মেনশ্যন কৰা আছে লগতে ইউপিএসসি সিলেবাসটো ইয়াতে মেনশ্যন কৰি থোৱা আছে এতিয়া ইয়াৰ সলিউশনটো কি হ'ব সলিউশনটো প্ৰথমে আছে ৰিফৰ্ম কৰিব লাগিব এপইন্টমেন্ট প্ৰসেসটো এটা সুপ্ৰিম কোৰ্টে যেনেকুৱা তেওঁলোকে সাজেষ্ট কৰিছে তেনেকুৱা ধৰণৰ প্ৰসেস আনিব লাগিব সকলোকে ইনক্লুড কৰাব লাগিব সেভেন্থ ইন্টাৰনেল একাউন্টেবিলিটি যাতে ইন্টাৰনেলিও একাউন্টেবিলিটি এটা থাকে ৰিকগনাইজ পাৰ্টি সকলৰ লগত যি পাৰ্টি থাকে সবৰ লগতে যাতে পিৰিয়ডিকেলি কনসালটেশন হয় সেইবোৰত গুৰুত্ব দিব লাগিব প্ৰসিডিউৰেল সেফগাৰ্ড থাকিব লাগিব স্পেশাল ইন্টেনসিভ ৰিভিজনৰ কাৰণে ভোটাৰ ৰোল মেনেজমেন্টৰ কাৰণে ৰেসপন্সিবল পলিটিকেল কন্ডাক্ট পাৰ্টিজ বিলাকে শুড এক্সস্ট ৰেগুলাৰ ইনষ্টিটিউচনেল চেনেল ৰিপ্ৰেজেন্টেশন পাৰ্লিয়ামেন্টাৰী কমিটি এনেকুৱা ধৰণৰ কামবোৰ কৰিব লাগিব ঠিক তেনেদৰে পাব্লিক কমিউনিকেশন এণ্ড চিভিক এডুকেশন ইলেকশ্যন অফ কমিশ্যন অফ ইণ্ডিয়া প্ৰএক্টিভলি ৰিজন এক্সপ্লেইন কৰিব লাগিব যদি কিবা কন্ট্ৰভাৰ্সিয়েল ডিসিশন তেওঁলোকে লয় তাৰ ওপৰত এতিয়া ইয়াতে পিওআইকিউ দিয়া আছে এই টপিকটোৰ লগত ৰিলেটেড এতিয়া আমি নেক্সট আৰ্টিকলটো লৈ হেতু হৈছে টাইম অফ গ্ৰেট গ্লোবাল ডেমোগ্ৰাফিক ইউটাৰ্ন এতিয়া এই আৰ্টিকলটোত কি আলোচনা কৰা হৈছে যে আগতে তেনেকুৱা ধৰণৰ থিওৰি আছিল যে বহুত বেছি কিহৰ ফলত পপুলেশন এক্সপানশন হৈছে তাৰ ফলত কেনেকে কাট কৰিব লাগে পপুলেশন বেছি হলে কি প্ৰবলেম আহিব পাৰে যে যুদ্ধ কেনেকে হ'ব যেহেতু পপুলেশন বাঢ়ি গৈ থাকিব আৰু তাৰ ফলত খাদ্যটো তেনেকে নাবাঢ়ে গতিকে শেষত গৈ ফেমাইন হ'ব নহলে যুদ্ধ হ'ব এনেকুৱা ধৰণৰ কিছুমান কি আছিল থিওৰি আছিল আৰু এটা থিওৰি আছিল সেই থিওৰিটোত কি বুলি কোৱা গৈছিল এইটো ইউজেনিক এটা গ্ৰীক টাৰ্ম হয় তাত কৈছে যিবোৰ ফিটেষ্ট হয় যিবিলাক যাৰ ডিএনএ সেই মানুহ বিলাকেহে বেছিকে পপুলেশনটো বঢ়াব লাগে আৰু যোন আনফিট হয় তেওঁলোকে কিন্তু সেইটো কমাব লাগে কাৰণ এইটো এনেকুৱা এটা ইম্পিচ কৰিছিল যে যি গ্ৰেটাৰ ৰেচ হয় সেই সুপিৰিয়ৰ ৰেচ সেই কথাষাৰো ইয়াতে ইনডাইৰেক্টলি তেওঁলোকে লুকুৱাই ৰাখিছিল ঠিক তেনেদৰে মালথুচিয়ানিজম যিটো তেওঁ যি ফিলচফাৰ হয় থমাস মালথুছ তেওঁ এটা থিওৰি আছিল তেওঁ কৈছিল যে শেষত পপুলেশন এক্সপ্লোশন হোৱাৰ ফলত কি হ'ব war বা ফেমাইন হ'ব নিউ মালথুচিয়ানিজমত কি কোৱা গ'ল এইটো 20th century revival of Malthus fears but shifting resolution from moral resistance to active use of contraceptive কথা যেতিয়া পপুলেশন কন্ট্ৰোলৰ বিষয় কলে যে কন্ট্ৰাসেপ্টিভ ইউজ কৰিব লাগে এনেকুৱা ধৰণে নিউ মালথুচিয়ানিজম থিওৰি কোৱা দেখা গ'ল এতিয়া কি হ'ল এনেকুৱা ধৰণৰ যে থিওৰিবোৰ আছিল সেই থিওৰিবোৰ কৈছে যে আউটডেটেড হয় সেইটো এনে প্ৰপগেণ্ডা টাইপ আছিল যিটো নেকি কি হৈছিলে এতিয়া সেইটো এনেকুৱা ধৰণৰ থিওৰি বিলাকৰ এতিয়া আৰু কোনো কাম নাই যিহেতু আমাক গ্লোবালি দেখিছো যে ডেমোগ্ৰাফি লাহে লাহে ফাৰ্টিলিটি ৰেট বহুত বেছি কমি আহিছে ডেমোগ্ৰাফিক উইন্টাৰ বা ডিপপুলেশন হে হ'ব ধৰিছে এতিয়া এনেকুৱা তাৰ কি সাপোৰ্ট আৰ্গুমেন্টত আৰু এই তাত কি পইণ্টস কি দিছে হিষ্টৰিকেল লিগেসি অফ পোৰ্শন আমি কি দেখিছো যে ডাৰ্ক হিষ্টৰি অফ পপুলেশন কন্ট্ৰোল from its roots in eugenics hey eugenics যেটো কৈছিলো যে যি ভাল ফিটেষ্ট ৰেচ হয় তেওঁলোকে বেছি পপুলেশন বঢ়াব লাগে আৰু আনফিটেড সকলে কমাব লাগে থ্ৰু হৰিফিক মেনিফেষ্টেশ্যন এতিয়া নাজি জাৰ্মানীক দেখিছো নাজি সকলে কি কৰিছিলে জিউছ সকলক তেওঁলোক ভাল ৰেচ নহয় বুলি কৈছিলে তেওঁলোকৰ পপুলেশনটো বঢ়াব নিদিছিলে ঠিক তেনেদৰে আৰু যি ইউএছ এণ্ড ইটস পোষ্ট ৱাৰ reincarnation as neo Malthusianism targeting the third world এটা ইউএছৰ নিচিনা কান্ট্ৰি বিলাকে কি কৰিছিলে এতিয়া থাৰ্ড ওয়াৰ্ল্ড যে আমাৰ ইন্ডিয়াৰ নিচিনা চাইনাৰ নিচিনা সেই সময়ত কান্ট্ৰি আছিলে কৈছিলে যে
কন্ট্ৰাসেপ্টিভ ইউজ কৰক পপুলেশ্যন কন্ট্ৰল কৰক এটা কোৱেশ্যনেবল ইম্পেক্ট অফ ষ্টেট পলিচিজ এতিয়া সেই সময়ত গতিকে এনেকুৱা ধৰণৰ থিয়ৰিবোৰ ইমান বেছি প্ৰচলিত হ'ল বাকী কাণ্ট্ৰিবিলাকেও ভয় খাব ধৰিলে যে পপুলেশ্যন এক্সপ্ল'শ্যন হ'লে মানে ৰিচোৰ্চেছ নাথাকিব অৰ্থনীতি একেবাৰে দুৰ্বল হৈ পৰিব চাইনাই বহুত ষ্ট্ৰিনজেন্ট পলিচি আনিলে ওৱান চাইল্ড পলিচি ইণ্ডিয়াই সেই সময়ত ইমাৰ্জেঞ্চি টাইমত ফ'ৰ্চফুলি ষ্টেৰিলাইজেশ্যন কৰিব ধৰিলে কিন্তু 18 জনে কৈছে যে ইয়াৰ কিন্তু ইম্পেক্ট ইমান নহ'ল কাৰণ অলৰেডি ফাৰ্টিলিটি ৰেটটো কমিব ধৰিছিলে 1960 চনৰ পৰাই আৰু ইয়াৰ আঁৰত এডুকেশ্যন বা ভাল হেল্থ চিষ্টেমটোহে জড়িত আছিল এই এনেকুৱা ধৰণৰ প্ৰপগেণ্ডা বা এনেকুৱা পলিচিজ বিলাক নহয় নিউ ফিয়াৰ অফ ডিপপুলেশ্যন এতিয়া দেখা গৈছে যে নতুনকে ভয়টো কি হৈছে ডিপপুলেশ্যনটোহে ভয় হৈছে 2022 চনত ইউএন ৰিভিজন প্ৰজেক্ট কৰিছে যে গ্লোবেল পপুলেশ্যনটো পিক হ'ব 2080 চনত আৰু তাৰ পিছত লাহে লাহে ডিক্লাইন হ'ব ডিক্লাইন হোৱাৰ ফলত কিন্তু বহুত বেছি প্ৰব্লেম হ'ব যেনেকৈ ফিজিকেল ক্ৰাইচিছৰ সন্মুখীন হ'ব ঠিক তেনেদৰে ইনোভেশ্যন নাহিব যিহেতু নতুন প্ৰজন্ম ইনোভেশ্যন লৈ reduce capacity to fight climate change এতিয়া সেই এনেকুৱা ধৰণৰ কামবোৰ কোনে কৰিব ঠিক তেনেদৰে critique of policy response অথৰটোত আৰু কি কনক্লুড কৰিছে warning against repeating past mistake এতিয়া এনেকুৱা ধৰণৰ যাতে পপুলেশ্যনটো কন্ট্ৰলে হওক বা ৰিভাইভ কৰিবৰ কাৰণে আগতে যেনেকুৱা ধৰণৰ মিষ্টেক কৰিছিল সেই মিষ্টেকবোৰ যাতে নকৰে previous misguided attempt driven by paranoia were wrong new ethical policy to prescription তেওঁ কেনেকুৱাকৈ কৰিছে limited এনেকুৱা হ'ব লাগে যে more careful হ'ব লাগে multidisciplinary research হ'ব লাগে ভালকৈ বুজিব ল'ব লাগে তাৰ পিছতে নতুন কিবা পদক্ষেপ হাতত ল'ব লাগে এতিয়া historical evolution to যদি চাওঁ প্ৰি ইন্ডিপেন্ডেন্সৰ colonial ইণ্ডিয়াৰ সময়ত not directly mentioned intellectual science of eugenics and Malthusianism were present in colonial discourse. He colonial discourse time of into India indirectly about soliasil. Fears of unchecked native population growth. Ebila bhoy khaisil British jodi native besi bahi jay boli. Post independence of India eki koile 1952 family planning or kotha kobole dhorile kintu etu forcefully kora nasil. Emergency homoy kintu India laheke forcefully sterilization kora hol. Post emergency time family welfare কথা কোৱা হল ঠিক তেনেদৰে 21st century এতিয়া কিন্তু আমি দেখিছো যে ইণ্ডিয়াৰ টোটাল ফাৰ্টিলিটি ৰেট বৰ্তমান 2.0 মানে যিমান লাগে 2.1 লাগে তাতকৈ কম হ'ব হৈ গৈ আছে যাৰ ফলত পপুলেশ্যন সিঙ্ক হ'ব পাৰে এতিয়া লজিক আৰু ফিলসফিক্যাল বেসত ইয়াৰ কি কৰা গৈছে আন্ডাৰলাইন লজিকটো হৈছে যে আৰ্টিকলটো গ্ৰাউন্ডেড কৰিছে ক্ৰিটিক্যাল empiricist logic ইয়াতে কি কৈছে cause and effect narrative কথা কৈছে population control policy equal to lower fertility instead they present a more complex multi-causal model where socio-economic development is the primary provider কৈছে যে হেতু actually socio-economic model হে আছিল যে education ভাল কৰিছিল poverty ভাল হৈছিল reduction হৈছিল health ভাল হৈছিল গতিকেহে fertility rate টো কমি আহিছিল assumptions কি দিছে individual autonomy আৰু human dignity কথা কোৱা হৈছে এতিয়া ইন্ডিভিজুৱেলৰ অটোনমি থাকিব লাগে কি কৰিব কাৰণে তেওঁ কিমান কি কৰিব চাই জন্ম দিয়ে হেবোৰ কথা লৈ হেকানে এতিয়া কৈছে যে knowledge should precede policy ইয়াতে কি we need a deeper evidence based understanding of the demographic shift ঠিক তেনেদৰে philosophical foundation of utilitarianism versus human rights ইয়াতে utility কথা কোৱা হৈছে গ্ৰেটাৰ যদি মানুহৰ নাম্বাৰছ অফ মানুহৰ যদি কিবা এটা ভাল হয় তেতিয়া কিছুমান মানুহৰ অকনমান হিউম্যান ৰাইটস ভাইলেট হলেও একো নাই সেই কথা ফাৰকৈ কৈছে postmodern critic article কি employs a postmodern critic by deconstructing shifting targets of population control from undesirable minorities in the west to Jews in Germany to the teeming millions in the third world এটা কি সো কৰে problem socially এটা problem to কি হইছিল actually socially it is constructed based on prevailing fear and prejudice not objective reality এতিয়া objective reality যেটো আসলে তাতকেও বেছি হেতু সময়ত কি হৈছিল এনেকুৱা ধৰণৰ থিওৰি ফলত যে পপুলেশ্যনটো কমাই আনিছিল তাৰ যে পলিচিজ আছিল হে পলিচিজ বিলাকৰ ইমান ইম্প্যাক্ট নাছিল কিন্তু সোশিয়েলি হেতু ভয় পাহে হৈছিল এতিয়া
social dimension যদি চাও fertility decline closely কিহৰ লগত লিংক আছে womenৰ educationৰ লগত লিংক আছে women empowermentৰ ওপৰত লিংক আছে ঠিক তেনেদৰে coercive policies have historically targeted কাক কৰা হৈছিল vulnerable যেটো গ্ৰুপ হয় যি সকলে নিজৰ ৰাইটৰ কথা নাজানিছিল তেওঁলোকৰ ওপৰত বেছিকৈ ইম্প্যাক্ট কৰিছিল এজিং পপুলেশন এটা চেঞ্জ ফ্যামিলি স্ট্ৰাকচাৰ এটা কেয়াৰ ইকনমিটো বাঢ়িব ৰেসপন্সিবিলিটিটো বেছি কাৰ হ'ব যি সকলে কাম কৰে এডাল সকলে হে যি কেয়াৰ তেওঁলোকে বেছিকৈ কেয়াৰ কৰিব লাগিব যি ওল্ড এজ লুক আছে ঠিক তেনেদৰে চাইল্ড আছে হে সকল গতিকে এডাল যি সকলে কাম কৰে তেওঁলোকৰ ওপৰত বাৰ্ডেনটো বাঢ়িব ঠিক তেনেদৰে legal dimension any population policy কি must confirm কৰিব লাগিব constitutional guarantee of equality এটা constitutional যি guarantee আছে non discrimination privacy এনেকুৱা ধৰণৰ কথাবিলাক কিন্তু constitutional align হ'ব লাগিব মানি চলিব লাগিব এতিয়া politically যদি চাও demographic shapes a political power এটা states বা regime higher population expected greater representation যেটো আমাৰ বৰ্তমান নৰ্থ আৰু সাউথৰ প্ৰবলেমটো চলি আছে নৰ্থৰ বেছি পপুলেশন গতিকে ৰিপ্ৰেজেন্টেশন বেছি ঠিক তেনেদৰে ইন্টাৰনেশনাল ডাইমেনশনত demographic trends affect migration flow economic যদি চাও population structure কি ইনফ্লুয়েন্স কৰে savings investment innovation এতিয়া innovation কোনে কৰিব young population কৰিব investment young এ বেছি কৰিব ঠিক তেনেদৰে savings তো কিন্তু ডিপেন্ড কৰে ইয়াতে এনসিআরটি কি চ্যাপ্টাৰ লগত জড়িত এই টপিকটো আমাৰ দিয়া আছে লগতে ইউপিএসসি সিলেবাসটো ইয়াতে মেনশন কৰা আছে এই টপিকটো লগত জড়িত ওয়ে ফৰৱাৰ্ড যদি চাও এডপ্ট ৰাইট বেস জেন্ডাৰ সেনসিটিভ এপ্ৰোচ এতিয়া এপ্ৰোচটো কেনেকুৱা হ'ব লাগিব জেন্ডাৰ সেনসিটিভ হ'ব লাগিব স্ট্ৰেংথেন ডাটা এন্ড ৰিসাৰ্চ এতিয়া ডাটাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব ৰিসাৰ্চ কৰিব লাগিব মুভ বিয়ন্ড নাম্বাৰ অবসেশনত থাকিলে নহব যে পপুলেশন বহুত হৈ গৈছে তাৰ ওপৰত টেনশন কমিছে তাৰ ওপৰত টেনশন তাতকে বেছি আমি কোৱালিটি গুৰুত্ব দিব লাগিব যে হিউম্যান ৰিসোৰ্সত গুৰুত্ব দিব লাগিব কম থাকিলেও যাতে তেওঁলোক হিউম্যান সকল ৰিসোৰ্স হয় তাত গুৰুত্ব দিব লাগিব ৰিভিজিট ইনষ্টিটিউশনাল ডিজাইন উইথ কেয়াৰ ঠিক তেনেদৰে এনকাৰেজ ethical pronalities measures were needed public discourse and education এগিটা হৈছে ইয়াৰ সলিউশন ইয়াতে PYQ দিয়া আছে টপিকটো লগত ৰিলেটেড আমি এতিয়া নেক্সট আৰ্টিকেলটো লৈ হেতু হৈছে why India's energy security goal is an unfinished journey এনে ইন্ডিয়াৰ যেটো এনাৰ্জি সিকিউৰিটি আমাৰ জিমান হ'ব লাগে আমি যেহেতু বহুত বেছি ইম্পৰ্ট কৰো আমাৰ এনাৰ্জি সিকিউৰিটি গতিকে ভালনাৰেবল ষ্টেজত আমি আছো এটো এতিয়াও আনফিনিশ্ড জাৰ্নি হৈ আছে যেনেকুৱা ধৰণৰ হ'ব লাগিছিল ইন্ডিয়াৰ বহুতো পলিচিজ লৈ আনিছে পলিচিজ অনাৰ ফলতো জিমান সাকসেসফুল হ'ব লাগে হিমান সাকসেসফুল হোৱা নাই এতিয়া ইয়াৰ কোৰ থেসিসটো হেতুৱে আছিল কি পয়েন্টছত এটা কি কৈছে ফেজ ৰিডাকশন টাৰ্গেট এটা আমাৰ যেটো টাৰ্গেট আছিল যে 2015 চনত আমি টাৰ্গেট এটা লৈছিলো যে 77 ৰ পৰা 67% লৈকে আমি কি কৰিম ইম্পৰ্টটো কম কৰিম কিন্তু প্ৰেজেন্টলি আমি দেখিছো যে হে যেটো টাৰ্গেট লৈছিলো হেতু উল্টা আমি বাঢ়ি গৈছে এতিয়া 88.6% পাইছে গৈ আমি বেলেগৰ ওপৰত কি কৰা ডিপেন্ড কৰা ইম্পৰ্ট কৰা stagnant domestic production এতিয়া domestic production আমাৰ কমি আহিছে আগতে 3% আছিল 1.5% হে আমি অয়েল এন্ড এনাৰ্জি কি কৰিব পাৰিছো প্ৰডাকশন কৰিব পাৰিছো ওএনজিসি বৰ্তমান প্ৰডাক্টিভিটিটো যদি চাও তেওঁলোকৰ একে আছে না বহাব পৰা নাই প্যাৰাডক্স অফ পলিসি প্ৰলিফাৰেশন পলিসি আমাৰ চেঞ্জ কৰা হৈছে নেল বৰ্মা হেল্প আনিছে ইয়াতে ডিসকভাৰ স্মল ফিল্ড পলিসি mean to attract investment ये কিহৰ কাৰণে কৰিছিল ইনভেষ্টমেন্টটো বঢ়াবৰ কাৰণে কিন্তু ইন্টেনশন to create investor friendly environment and a frequent complexity of the change may have created regulatory uncertainty কিন্তু এনেকুৱা ধৰণৰ যদি চেঞ্জ কৰি থকা যায় ৰেগুলেটৰী চেঞ্জ যদি হয় বা কমপ্লেক্স যদি হয় পলিচিজ বিলাক তেতিয়া যেনেকৈ ইনভেষ্টৰ ফ্ৰেন্ডলি কাৰণে আমি কামটো কৰো তাৰ অপোজিট দেখা যায় Diversification and mixed picture. এটা ইন্ডিয়া ডাইভাৰ্সিফাই কৰিব চেষ্টা কৰিছে এনাৰ্জিটো আমি মানে কৰ পৰা বিচাৰিম বিশেষকৈ ৰিনিউৱেবল এনাৰ্জি লৈ বাঢ়িছে আৰু এটা কথা ইয়াত বিশেষকৈ ক্ৰুড আৰু ইম্পৰ্টৰ সোৰ্সটো আমি আগতে 27 খন আছিল এতিয়া 40 খন কান্ট্ৰি লৈ আমি বহাইছো 40 খন কান্ট্ৰিৰ পৰা আমি আনো কিন্তু এলপিজি এতিয়াও আমি 90% হে যে গালফ ষ্টেট হয় ওয়েস্ট এছিয়া তাৰ পৰা আমি আনো গতিকে ষ্টেট অফ হাৰমুজৰ যেটো এতিয়া প্ৰবলেম হৈছে চক পইণ্টটো যেতিয়া ব্লক কৰি দিয়া ফলত আমাৰ ইন্ডিয়াটো এনাৰ্জি সিকিউৰিটি আমি ফেস কৰিছো ৰোল অফ
in energy basket. এতিয়া আৰ্টিকলটোত কি সাজেস্ট কৰিছে এনাৰ্জি ট্ৰানজিশন মেজাৰ ইলেক্ট্ৰিক ভেহিকল তো আমি এডপ্ট কৰিছো সিগনিফিকেন্টলি ইথানল ব্লেন্ডিং কৰিছো 20% সেভিং মিলিয়নস অফ barrels of crude কিন্তু এতিয়াও এই মেজাৰ্স বিলাক ইনসাফিসিয়েন্ট হিচাপে প্ৰুভ হৈ আছে নিড ফৰ এ মাল্টিপ্ৰল এপ্ৰোচ আমাক এতিয়া কি কৈছে মাল্টিপ্ৰল এপ্ৰোচ এটা বৰ্তমান দৰকাৰ হৈ আছে এতিয়া প্ৰি ইন্ডিপেন্ডেন্সৰ সময়ত ইয়াৰ যদি হিষ্টৰিকেল ইভলিউশন কৰো তেন্তে আমি দেখিম যে নাসেন্ট এন্ড লাৰ্জলি সেলফ সাফিসিয়েন্ট আছিল ইন্ডিয়া কি হৈছিল স্মল ইন্ডাস্ট্ৰিয়েল বেস আছিল এনাৰ্জি নিডস টু বি লাৰ্জলি মেড বাই ডোমেস্টিক কোল আৰু ট্ৰেডিশনেল বায়োমেছৰ পৰা আমি ইউজ কৰিছিলো ঠিক তেনেদৰে 70 পৰা 9 ৰ ভিতৰত অইল ষ্টক যেতিয়া আহিলে 73 আৰু 79 ত আমি তেতিয়া ভালনাৰেবিলিটি কথাটো বুজি পালো আৰু গম পালো যে আমি এটা কি কৰিব লাগিব ষ্টেটটো প্ৰডাকশন কৰিব লাগিব দিস লেড টু দা নেশনালিস্টিক সেন্টার স্টেট এপ্ৰোচ আৰু গভৰ্নমেন্টে নেশনালাইজ কি কৰিলে অইল ইন্ডাস্ট্ৰিটো নেশনালাইজ কৰিলে আৰু ক্ৰিয়েট কৰিলে ভাৰ্টিকেলি ইন্টিগ্ৰেটেড ষ্ট্ৰাকচাৰ কাৰ লগত ONGC লগত অইল ইন্ডিয়া ইন্ডিয়ান অইল কৰ্পোৰেচনৰ লগত 90 2010 ভিতৰত ইকোনমিক ৰিফৰ্ম আহিলে আৰু পাৰ্সিয়াল ওপেনিং দেখিলো নেট দেখিলো হেল্প দেখিলো 2014 চনৰ পৰা প্ৰেজেন্ট যদি চাও এগ্ৰেছিভ টাৰ্গেটছ আৰু পলিসি চাৰ্ট আমি এতিয়া যদি পাৰি কি হয় হেল্প ৰিপ্লেস কৰিছে নেট ঠিক তেনেদৰে অইল ফিল্ড ৰিসেন্ট 2023 ৰ এমেন্ডমেন্ট অনা হৈছে ঠিক তেনেদৰে ৰিনিউৱেবল এনাৰ্জিত আমি কি বহাইছো ইনভেষ্টমেন্ট বহাইছো কিন্তু এতিয়া যিমান আমাৰ এনাৰ্জি সিকিউৰিটি দিব পাৰিব লাগিছিল হিমান দিব পৰা নাই এতিয়া ইয়াৰ ফলত কি হ'ব এফৰ্ডেবল আৰু এক্সেস যদি ক্লিন এনাৰ্জি নহয় উইমেন সকলে বিশেষকৈ প্ৰবলেম হ'ব হেলথত প্ৰবলেম কৰিব এনাৰ্জি প্ৰাইসটো যদি বাঢ়ি গৈ থাকে ইনইকুৱেলিটিয়ে ফৰাৰ কাউন্সিলত কিন্তু বেছিকৈ ইয়াৰ ইম্প্যাক্ট কৰিব ঠিক তেনেদৰে পলিটিক্যালি যদি চাও ফুয়েল প্ৰাইস বাঢ়ি যোৱাটো এটা পলিটিক্যাল বহুত ডাঙৰ ইস্যু হৈ যায় ইলেকশনত ইয়াৰ কি হ'ব পাৰে ইম্প্যাক্ট কৰিব পাৰে ঠিক তেনেদৰে লিগেলি যদি চাও এনাৰ্জি প্ৰজেক্টস মাস্ট কমপ্লাই কৰিব লাগিব এনভায়ৰনমেন্টাল যি প্ৰজেক্ট থাকে ক্লিয়াৰেন্স যি এক্ট থাকে লিগেল একুইশন যি ল থাকে সেইবোৰৰ লগত কমপ্লাই কৰিব লাগিব এথিক্যাল ডাইমেনশনাল এথিক্যাল কোৱেশ্চন এটা আহে ইন্টাৰনেশনাল ইকুইটি যে কোনে ৰেসপন্সিবিলিটি ল'ব ফিউচাৰ জেনাৰেশনত ঠিক তেনেদৰে ইকোনমিক ডাইমেনশনত এনাৰ্জি বেছিকৈ ইম্পোৰ্ট কৰি থাকিলে আমাৰ কি হয় কাৰেন্ট একাউন্টত ডেফিসিট হয় ইনফ্লেশন বেছি হৈ যায় ঠিক তেনেদৰে এমপ্লয়মেন্টত আৰু ইকোনমিত ইয়াৰ ইম্প্যাক্ট পৰে নেগেটিভলি এনসিআৰটি কি চেপ্টাৰ লগত এই টপিকটো জড়িত আমাৰ দিয়া আছে লগতে ইউপিএসসি কোনটো টপিকৰ লগত ইয়াৰ ৰিলেটেড হয় তাকো দিয়া আছে এতিয়া ইয়াৰ সলিউশনটো কি হ'ব ডোমেস্টিক কি হ'ব এক্সপ্লোৰেশন এন্ড প্ৰডাকশন টু উইথ ক্লিয়াৰ ষ্টেবল পলিচিজ লৈ আমি কি কৰিব লাগিব স্ট্ৰেংথেন কৰিব লাগিব প্ৰডাকশন বঢ়াব লাগিব এক্সপ্লোৰেশনক আমি বেছি কৰিব লাগিব ডাইভাৰ্সিফাইড এনাৰ্জি বাস্কেট ৰেপিডলি আমি উইণ্ডৰ পৰা হক সোলাৰৰ পৰা হক এনাৰ্জি আমি বেছিকৈ একুৱায়াৰ কৰিব চেষ্টা কৰিব লাগিব ডিপেন্ড গেছ এন্ড ইলেক্ট্ৰিসিটি ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ এতিয়া পাইপলাইন বেছিকৈ বহাব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ কাম কৰিব লাগিব ডিমান্ড সাইড মেনেজমেন্টৰ এফিচিয়েন্সি ঠিক তেনেদৰে ৰিফৰ্ম কৰিব লাগিব প্ৰাইচিং টু সাবসিডি আৰ্কিটেকচাৰটো আমি এতিয়া ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব এক্সিলাৰেট ইভি এণ্ড অল্টাৰনেটিভ ফুয়েল ইলেক্ট্ৰনিক ভেহিকলক আমি প্ৰমোট কৰিব লাগিব ষ্ট্ৰেংথেন কৰিব লাগিব ষ্ট্ৰেটেজিক ৰিজাৰ্ভ আৰু এনাৰ্জি ডিপ্লোমেসি এতিয়া ষ্ট্ৰেটেজিক যি ৰিজাৰ্ভ আমাৰ খুব কম আছে এতিয়ালৈকে গতিকে হেতু আমাৰ 9 বা 7 to 9 ডেজৰ পৰা বহাই দি আমি কি কৰিব লাগিব এটলিষ্ট 100 ডেজৰ নিচিনা ডেজ কৰিব লাগিব এনচিওৰ জাস্ট ট্ৰানজিশন এই টপিকটোৰ লগত ৰিলেটেড পিওআইকিউ দিয়া আছে ইউপিএসসি এতিয়া আহিছো আমি হেফৰটো আৰ্টিকললৈ আমাৰ হেফৰটো আৰ্টিকলটো হৈছে 5 priorities for India to eliminate TB এতিয়া TB এলিমিনেট কৰিবৰ কাৰণে কি হৈছে এটা ৰিপৰ্ট আহিছে এটা কৈছে যে India has cut new tuberculosis case by 21% almost twice the pace of the global average গতিকে যে ইয়ালৈকে বৰ্তমানৰ যি টিবি যি মহামাৰী আছিল বা টিবি যি আমাৰ ডিজিজ আছিল হেতু লাহে লাহে কমাব ধৰিছে 2030 লৈকে এলিমিনেট কৰিব বিচাৰে আৰু গভৰ্নমেন্টে বহুত পদক্ষেপও লৈছে লোৱাৰ পাছত এতিয়া কিছুমান কি হৈছে পাঁচটা কি প্ৰায়োৰিটিজ অথৰজনে ইয়াতে দিছে যে কেনেকুৱা ধৰণৰ কাম কৰিলে কি হ'ব অতি সোনকালে টিবি এলিমিনেট হ'ব প্ৰথমে তেওঁ কৈছে যে টিবি মেইনলি ডেথ হোৱাৰ ৰিজনটোৱে হৈছে যে কি গেপ থাকে আমি ডিটেক্ট কৰিব নোৱাৰো হে ডিটেকশনৰ গেপটো অতৰাব লাগিব অতি সোনকালে আমি আইডেন্টিফাই কৰিব লাগিব কোনে টিবি কাৰ ইনফেকশন আছে আৰু
ডিটেক্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব চেণ্টাৰবোৰ বহাব লাগিব লেব বিলাক বহাব লাগিব আৰু ট্ৰাইবেল যি পপুলেশ্যন হয় নেক্সট মানে ট্ৰাইবেল যি পপুলেশ্যন সেই সকলৰ মাজত বিশেষকৈ তেওঁলোক ভালনাৰেবল হয় টিবি ডিজিজটোৰ কাৰণে তেওঁলোকৰ আমি গুৰুত্ব দিব লাগিব আৰু পাৰ্সনে মানে পাৰ্সন এজনক স্পেসিফাই কৰি তেওঁ কেনেকুৱা ধৰণৰ ট্ৰিটমেন্ট দিব লাগে সেই তাৰ ওপৰত বেস কৰি ট্ৰিটমেন্ট দিব ঠিক তেনেদৰে আমি ৰিসাৰ্চ আৰু ডেভেলপমেন্টত বেছি গুৰুত্ব দিব লাগিব নতুন নতুন কিবা মেডিচিন আছে নেকি তাতো গুৰুত্ব দিব লাগিব যে টিবি যাতে অতি সোনকালে এলিমিনেট হয় এটোৱে আছিল কোড আছিল এই আৰ্টিকলটোৰ এতিয়া হিষ্টৰিকেল ইভালুয়েশনটো যদি আমি চাওঁ প্ৰি ইন্ডিপেন্ডেন্স এৰা হয় টিবি তো বহুত ওয়াইড স্প্রেড আছিল এতিয়া পোস্ট ইন্ডিপেন্ডেন্সৰ সময়ত যদি কিন্তু ওয়াইড স্প্রেড আছিল যদিও তেতিয়া দুটামান কাম কৰিছিল এস্টাবলিশ কৰিছিল কিং জৰ্জ 5 জি হস্পিটেল সিনেটৰিয়াম ইন 1920 আৰু টিউবাৰকুলোসিছ এছ'সিয়েশন অফ ইন্ডিয়া 1939 ঠিক তেনেদৰে পোস্ট ইন্ডিপেন্ডেন্সত নেশনেল টিউবাৰকুলোসিছ প্ৰগ্ৰাম কন্ট্ৰোল প্ৰগ্ৰামটো লঞ্চ কৰা হল 1962 আৰু তাত কি কৰিলে বিসিজি ভ্যাকসিনেশনত ফোকাস কৰিলে ঠিক তেনেদৰে নেটৱৰ্ক অফ ডিস্ট্ৰিক্ট টিউবাৰকুলোসিছ চেণ্টাৰ বনোৱা দেখা গল আৰু 1997ত ৰিভাইজ কৰিলে নেশনেল টিউবাৰকুলোসিছ প্ৰগ্ৰাম কন্ট্ৰোল প্ৰগ্ৰামটো এতিয়া মেজৰ টাৰ্নিং পইণ্টটো কি হৈছে আৰএনটিচিপি এডপ্ট কৰা আৰু WHO এ যি ৰেকমেন্ড কৰিছিলে DOTS program directly observe treatment short course strategy এটো ইন্ডিয়াৰ কি কৰিলে এডপ্ট কৰিব ধৰিলে নেশনেল ষ্ট্ৰেটেজিক প্ল্যান আহিলে 2012 পৰা 17 ভিতৰত ঠিক তেনেদৰে এন্ড অফ টিবি এৰা 2017 পৰা প্ৰেজেন্টলৈকে বুলি কৈছে ইন্ডিয়া কি কমিট কৰিলে টু দা গ্লোব এন্ড টিবি গ'ল 2030 চনৰ যি সাস্টেইনেবল ডেভেলপমেন্ট গ'ল তাৰ মতে আৰু 2035 চনলৈকে এলিমিনেশনৰ কথা CP ৰিনেম কৰা গল এখন যি ৰিভাইজ নেশনেল টিউবাৰকুলোসিছ কন্ট্ৰোল প্ৰগ্ৰাম আছিল তাইক ৰিভাইজ কৰি তাক কি কৰিলে নেশনেল টিউবাৰকুলোসিছ এলিমিনেশন প্ৰগ্ৰাম কৰিলে ইন 2020 ই মাইলস্টোন এতিয়া ইন্ডিয়ান গভৰ্ণমেন্টে কি লৈছে নিশ্চয় কৌশল যোজনা এটো আৰ্টিকলটো মেনশন আছে ডাইৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ স্কিম হয় যি সকল টিবিৰ মানে পেশেন্ট থাকে তেওঁলোকৰ বিশেষকৈ আন্ডাৰ ওয়েট হয় আৰু তেওঁলোকক কি হয় নিউট্ৰিশনাল সাপোর্ট নাথাকে গতিকে তেওঁলোকক 500 rupees কে পাৰ মান্থ দিয়া হল private sector engagement এটা mandatory notification of TB cases in private sector ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী টিবি মুক্ত ভাৰত অভিযান আনিব ধৰিলে কমিউনিটি ইনিচিয়েটিভ হয় যত মোবাইলাইজ কৰা হয় কি হয় টিবি চেম্পিয়নছ টু প্ৰভাইড এডিশনাল সাপোর্ট to patient এতিয়া প্ৰেজেন্ট যদি চাও as per article India achieve কৰিছে 21% reduction in new cases faster than global average এতিয়া সোসাইটি ইয়াৰ ক্ষেত্ৰত মাল্টি ডাইমেনশনাল যদি এনালাইসিস কৰো কি প্ৰভাৱ পৰিব টিবি অফেনলি কি কোৱা হয় ডিজিজ অফ পভাৰ্টি দুখীয়া সকলৰ বেমাৰ বুলি কোৱা হয় ইন ইন্টাৰেক্টস উইথ কাষ্ট জেন্ডাৰ অকুপেশন হাউসহোল্ড ডিপেন্ডিং মাৰ্জিনালাইজেশন এটা কমিউনিটি বেসড ডিফাৰেন্সিয়েটেড কেয়াৰ আমি লব লাগিব নিউট্ৰিশন সাপোৰ্ট ট্ৰাইবেল আৰবান ফৰ ফোকাস ক্যান ৰিডিউস হেলথ ইনইকুইটিজ এটোকে আৰবান মানে কি কৰিব লাগিব ট্ৰাইবেল আৰু লগতে আৰবানত থকা পৰ সকলৰ ওপৰত আমি ফোকাস কৰিব লাগিব পলিটিক্যালি যদি চাও টিবি এলিমিনেশন বিকাম এ হাই লেভেল পলিটিক্যাল promise end TB by 2025 এটি এই প্রমিস টু ওপৰত সরকার বেশি গুৰুত্ব দি থাকে পলিটিক্যালি ডাইমেনশন লিগালি রাইট টু লাইফ টু কি হয় আন্ডার আর্টিকল 21 ত আহে ইন্টারপ্রিটেড বাই সুপ্রিম কোর্ট ইনক্লুডিং রাইট টু হেলথ লগতে ফুড আৰু ক্লিন এনভায়রনমেন্ট ঠিক তেনেদৰে ইন্টারন্যাশনালি ইন্ডিয়া houses the world's largest TB burden success or failure determine কৰিব global progress towards SDG target 3.3 এতিয়া আমাৰ এটো ইম্পৰ্টেন্ট আছে SDG কি টাৰ্গেটত আছে টিবি টু 3.3 ঠিক তেনেদৰে ইকোনমিক টিবি কিন্তু বহুত বেছি ইম্পোজ কৰে হেভি ইকোনমিক কষ্ট আৰু প্ৰডাক্টিভিটি লষ্ট হয় হেলথ বেয়া হয় এতিয়া ইয়াতে এনসিআরটি কি চেপ্টাৰ লগত জড়িত আমাৰ দিয়া আছে লগতে ইউপিএসসি সিলেবাসটো Yeah, way forward to the now প্ৰথমে adopt a dual track strategy আমি ট্ৰেক কৰাটো ইয়াত খুব ইম্পৰ্টেন্স দিয়া হৈছে টিবি তেতিয়াহে জীয়াই থাকিব মানুহ যদি তেওঁলোকৰ ডিজিজটো ধৰা পৰে গতিকে ডুৱেল ট্ৰেক এটা সিস্টেম আনিব লাগিব ফৰ্মেলাইজ দা ULB এংগেজমেন্ট যি আৰবান লোকেল বডিজ হয় পঞ্চায়ত মিউনিসিপালিটি এই সকলোবিলাককে ইয়াত কি কৰিব লাগিব এংগেজ কৰিব লাগিব আনলক
DMF potential যিটো Ministry of Mines and Ministry of Health have jointly issue কৰিব লাগিব গাইডলাইন যি ডিস্ট্ৰিক্ট মিনাৰেল ফাউণ্ডেশ্যন থাকে ট্ৰাইবেল সকলৰ কাৰণে সেই ফাণ্ডটো যিমান খৰচ কৰিব লাগে তাৰ 50% টো খৰচ নকৰে এই হে ফাণ্ডটো এটলিষ্ট জিবি ডিজিজ হোৱা লোকৰ কাৰণে কি কৰিব লাগে তাক ডাইৰেকশন হেতু চাইলে লব লাগে বা ইউজ কৰিব লাগে স্কেল আপ ইনোভেশন বহাবলৈ ষ্ট্ৰেংথেন ৰিসাৰ্চ ইকোসিস্টেম আৰু এড্ৰেছ সোশিয়েল ডিটাৰমিনেন্টস এয়া PYQ এই টপিকটোৰ লগত কি আহিছিল তাতে দিয়া আছে আজিলৈ আমাৰ এডিটৰিয়েল এনালাইসিস ইমানেই আছিল এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফলো কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ